ভাৰতৰ ৰাষ্ট্ৰপতিৰ লগত বিশেষ ৰূপত এগৰাকী অসম সন্তান। অসম সন্তানগৰাকীক লৈ গৌৰৱান্বিত অসমবাসী। 2016 চনত অসমৰ এজন যুৱকে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ গৌৰৱময় ইতিহাসত অভিলেখ সৃষ্টি কৰিছিল। শ্ৰেষ্ঠ কেডেট হিচাপে ৰাষ্ট্ৰপতিৰ পৰা সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া যুৱক হিচাপে আত্মপ্ৰকাশ কৰি আৰু NDAত পাছিং আউট পেৰেড কমাণ্ড কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছিল এইজন যুৱকে। 2017 চনত পুনৰ ডেৰাডুনত ভাৰতীয় সামৰিক একাডেমীত পাছিং আউট পেৰেডত সোণৰ পদকৰ সৈতে সন্মানীয় স্বৰ্ড অফ অনাৰ লাভ কৰি অভিলেখৰো সৃষ্টি কৰিছিল। বৰ্তমান তেওঁ ভাৰতীয় সেনাৰ এজন মেজৰ আৰু তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিৰ সহায়ক ADC হিচাপে নিযুক্তি দিয়া হৈছে। সম্ভৱতঃ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিলৈ ADC হোৱা প্ৰথমজন অসমীয়া। তেওঁ হৈছে মেজৰ অবিনাশ চেত্ৰী। তেজপুৰৰ অঞ্জনা চেত্ৰী আৰু পূৰ্ণ বাহাদুৰ চেত্ৰীৰ জ্যেষ্ঠ পুত্ৰ মেজৰ অবিনাশ চেত্ৰী বৰ্তমান আছে চৰ্চাত। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সেনা বিষয়া হিচাপে কৰ্মৰত এইগৰাকী অসম সন্তানক বিগত গণৰাজ্য দিৱস আৰু শুকুৰবাৰৰ বাজেট অধিৱেশনত দেখা গ'ল বিশেষ ৰূপত। ৭৪তম গণৰাজ্য দিৱস আৰু সংসদৰ বাজেট অধিৱেশনৰ পৰম্পৰাগত চেৰিমনিয়েল পেৰেডত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ADC হিচাপে গৌৰৱপূৰ্ণ দায়িত্ব পালন কৰিলে মেজৰ অবিনাশ চেত্ৰীয়ে। 2022 চনত ৰাষ্ট্ৰপতিৰ ADCৰ দৰে সন্মানীয় পদৰ দায়িত্ব লাভ কৰে মেজৰ অবিনাশ চেত্ৰীয়ে। 1995 চনৰ 11 অক্টোবৰত জন্মগ্ৰহণ কৰা মেজৰ অবিনাশ চেত্ৰীয়ে চেক্ৰেড হাৰ্ট মণ্টেছৰী স্কুলত শিক্ষা জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছিল। ডেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়ত অসমৰ বাবে সংৰক্ষিত একমাত্ৰ আসনত প্ৰৱেশ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি আৰু RIMCত 8ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষা সম্পূৰ্ণ কৰে অবিনাশ চেত্ৰীয়ে। RIMCত থকা সময়ছোৱাত অবিনাশ চেত্ৰীয়ে ভাৰতীয় সেনাত যোগদান কৰিবলৈ মন সলনি কৰিছিল আৰু NDAৰ বাবে নিৰ্বাচিত হৈছিল। NDAত থকা সময়ছোৱাত বক্সিং, এথলেটিক্স আৰু ফায়াৰিঙত সোণৰ পদক লাভ কৰিছিল আৰু লগতে স্কুল অৱ ফৰেইন লেংগুৱেজৰ পৰা আৰবী ভাষাত দক্ষতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল মেজৰ অবিনাশ চেত্ৰীক। উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ পৰা 3জন বিষয়া আৰু বায়ুসেনা আৰু নৌসেনাৰ পৰা এজনকৈ সৰ্বমুঠ 5জন বিষয়া ৰাষ্ট্ৰপতিৰ ADC হিচাপে নিয়োজিত কৰা হয়। তেনে ক্ষেত্ৰত মেজৰ অবিনাশ চেত্ৰীৰ এই গৌৰৱপূৰ্ণ দায়িত্ব অসমৰ বাবেও এক ভাল লগা ইতিবাচক খবৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।